মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতাৰ বিষয়ে দেখুৱাবলৈ লৈছোঁ। ধৰ্ম বুলি ক'লে ইয়াত আমি ৰাসায়নিক ধৰ্মৰ কথাই প্ৰথমতে আমি চিন্তা কৰিম। আৰু ৰাসায়নিক ধৰ্মৰ কাৰণে যোজ্যতা জানিব লাগিব, যিটো বিষয়ে মই ইয়াৰ আগতে আধুনিক পৰ্যাবৃত্ত তালিকাৰ প্ৰথম খণ্ডটোত দেখুৱাই গৈছিলোঁ যে ইলেক্ট্ৰনীয় বিন্যাস লিখি কি ধৰণে আমি যোজ্যতা উলিয়াব পাৰোঁ। পুনৰ কৈছোঁ যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে যোজ্যতা 1ৰ পৰা ক্ৰমে বাঢ়ি গৈ 4 হয়গৈ, তাৰপিছত আকৌ কমি আহিব, অৰ্থাৎ 1, 2, 3, 4, আকৌ কমি আহি 3, 2, 1 আৰু 0 হ'ব। আৰু একেটা বৰ্গত থকা মৌলবোৰৰ যোজ্যতা একে হয়, কাৰণ একেটা বৰ্গত থকা মৌলবোৰৰ বহিৰ্তম কক্ষত ইলেক্ট্ৰনৰ সংখ্যা একেই, গতিকে যোজ্যতাও একে হয়। এতিয়া তাৰ পাছতে আহিছোঁ যে পাৰমাণৱিক আকাৰ। পাৰমাণৱিক আকাৰে পৰমাণু এটাৰ ব্যাসাৰ্ধকে বুজায়, যিটো ব্যাসাৰ্ধ মানে হ'ল পৰমাণুটোৰ কেন্দ্ৰ আৰু বহিৰ্তম কক্ষৰ মাজৰ যি দূৰত্ব, তাকে কোৱা হয় পাৰমাণৱিক ব্যাসাৰ্ধ। পুনৰ কৈছোঁ, পৰমাণুটোৰ কেন্দ্ৰ আৰু বহিৰ্তম কক্ষৰ মাজৰ যি দূৰত্ব, সেয়ে হ'ল পাৰমাণৱিক ব্যাসাৰ্ধ। এতিয়া পাৰমাণৱিক ব্যাসাৰ্ধ কিদৰে সলনি হয় তাৰ বিষয়ে জানিবৰ কাৰণে মই বৰ্ডত 2 নম্বৰ পৰ্যায়ত থকা মৌল লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, তাৰপিছত ফ্ল'ৰিন আৰু নিয়ন আছে। মই ইয়াত প্ৰথম 6টা মৌলৰ নাম লিখি লৈছোঁ। লিথিয়াম, বেৰিলিয়াম আৰু ইহঁতৰ পৰমাণু ক্ৰমাংকও দেখুৱাই থৈছোঁ মই, আৰু ইলেক্ট্ৰনীয় বিন্যাসো লেখা আছে। ইয়াত এটা কথা মন কৰিবা যে একেটা পৰ্যায়, অৰ্থাৎ মই এতিয়া 2 নম্বৰ পৰ্যায়টো লৈছোঁ, একেটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমি আহিব, অৰ্থাৎ পৰমাণুটোৰ আকাৰ সৰু হৈ আহিব। আটাইতকৈ সৰু পৰমাণুটো হৈছে হাইড্ৰজেন, যাৰ মান 37 পিকোমিটাৰ। এতিয়া ইয়াত মই ক'লোঁ যে একেটা পৰ্যায়ত, যিধৰণে মই পৰ্যায় 2ত মৌলকেইটাৰ নাম লিখি লৈছিলোঁ, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, কেন্দ্ৰত মই নামকেইটা লিখি দিছোঁ। ইয়াতে প্ৰটন থাকে, কেন্দ্ৰ অংশটোত প্ৰটন থাকে। কিমানটা প্ৰটন থাকে সেইটো পাৰমাণৱিক সংখ্যাটোৱে নিৰূপণ কৰে। লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3, গতিকে কেন্দ্ৰত 3টা প্ৰটন আছে, আৰু ইয়াৰ চাৰিওফালে এই 3টা প্ৰটনে প্ৰত্যেকটো ইলেক্ট্ৰনকে তাৰ কেন্দ্ৰৰ ফালে টানি থাকে। এটাই এটাক টানে এইটো নহয়,
তিনিটা প্ৰোটনেই কি কৰিব প্ৰত্যেকটোকেই ইলেক্ট্ৰনক তাৰ কেন্দ্ৰৰ ফালে টানি থাকে ইয়াত তিনিটা আছে গতিকে প্ৰত্যেকটো ইলেক্ট্ৰনক তিনিটা প্ৰোটনেৰে টানিব আৰু তাৰ পাছৰটো যদি আমি চাওঁ বেৰিলিয়ামত ইয়াত আছে প্ৰোটন 4টা গতিকে প্ৰত্যেকটো ইলেক্ট্ৰনক 4টা প্ৰোটনে তাৰ কেন্দ্ৰৰ ফালে টানিব ইয়াত 3টাই টানিব ইয়াত 4টাই টানিব তাৰ পাছৰটো বৰন 5টা আছে প্ৰোটন পাৰমাণবিক সংখ্যা 5 গতিকে প্ৰোটন আছে 5টা গতিকে প্ৰত্যেকটো ইলেক্ট্ৰনক 5টা প্ৰোটনে আকৰ্ষণ কৰি থাকিব গতিকে আকৰ্ষণ বল প্ৰত্যেকটোৰ ক্ষেত্ৰত বেছি হৈ আহে গতিকে তাৰ আকাৰটো ক্ৰমে সৰু হৈ হৈ আহি থাকিব ইয়াত যেটো আকাৰ হৈছে প্ৰথমটোত তাতকৈ ইয়াৰ আকাৰ সৰু তাতকৈ ইয়াৰ বৰণৰ আকাৰ সৰু হ'ব বৰণতকৈ কাৰ্বনৰ আকাৰ সৰু হ'ব কাৰ্বনতকৈ নাইট্ৰজেনৰ আকাৰ সৰু হ'ব মই কাৰণটো কৈছোৱে যে প্ৰোটন যি থাকে গোটেইকেইটা প্ৰোটনে প্ৰত্যেকটো ইলেক্ট্ৰনকেই তাৰ কেন্দ্ৰৰ ফালে টানে গতিকে আকৰ্ষণৰ বানটো বেছি হৈ যায় গতিকে ই ক্ৰমে তাৰ আকাৰটো সৰু হৈ আহি থাকে মনত ৰাখিবা তেন্তে পৰ্যায় এটা বাওঁফালৰ পৰা সোঁফাললৈ গ'লে আকাৰবোৰ সলনি হৈ আহিব কি ধৰণে সলনি হ'ব ক্ৰমে সৰু হৈ আহিব আনহাতে যদি আমি বৰ্গ চাওঁ একেটা বৰ্গ তেতিয়াহ'লে সেই আকাৰৰ পৰিৱৰ্তন আকৌ বেলেগ হ'ব মই তোমালোকক ইয়াতে বৰ্গৰ বিষয়ে দেখুৱাম এতিয়া তোমালোকে মন কৰা যে ইয়াত মই যি লিখি ৰাখিছো বৰ্গ 1 নম্বৰ বৰ্গৰ মৌলক এটা লিখিছো প্ৰথম 4টা মৌল হাইড্ৰোজেন লিথিয়াম সোডিয়াম আৰু পটাছিয়াম ইয়াত হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা হ'ল 1 গতিকে নিউক্লিয়াছত প্ৰোটন আছে এটা লিথিয়ামত পাৰমাণবিক সংখ্যা 3 ইয়াত প্ৰোটন 3টা আছে সেই ধৰণে সোডিয়ামৰ 11 কাৰণে ইয়াত 11টা প্ৰোটন আৰু পটাছিয়ামত 19 পাৰমাণবিক ভৰ 19টা প্ৰোটন আছে এতিয়া ইয়াত যদি আমি মন কৰো যে হাইড্ৰোজেনৰ কক্ষ এটো নিউক্লিয়াছ এই নিউক্লিয়াছটোৰ বাহিৰত যেটো কক্ষ আছে মাত্ৰ এটা কক্ষ আছে আৰু সেই কক্ষটোতেই এটা ইলেক্ট্ৰন আছে যি ইলেক্ট্ৰন আছে এটা বাহিৰৰ কক্ষটোতেই আছে লিথিয়ামৰ পাৰমাণবিক ক্ৰমাংক 3 গতিকে ইয়াত 3টা প্ৰোটন আছে গতিকে কক্ষ প্ৰথমটোত 2টা হ'ল আৰু দ্বিতীয়টোত এটা হ'ল সোডিয়ামৰ যদি আমি চাওঁ পাৰমাণবিক সংখ্যা হ'ল 11 গতিকে প্ৰথম কক্ষ 2টা আছে তাৰ পাছৰটোত আছে 8টা তাৰ পাছৰটোত 1 বাহিৰৰ কক্ষত 1 আছে ঠিক একেধৰণে পটাছিয়ামৰ যদি চাওঁ তাৰ পাৰমাণবিক সংখ্যা 19 ইলেক্ট্ৰনীয় বিন্যাস হৈ গ'ল 2881 ইয়াত আমি দেখিলো কক্ষ সলনি হৈ গৈছে যেটো 1 নম্বৰ পৰ্যায়ত আছিল বৰ্গ 1ৰ 1 নম্বৰ পৰ্যায়ত মাত্ৰ এটা কক্ষ আছে 2 নম্বৰ পৰ্যায়ত কক্ষ 2টা আছে অৰ্থাৎ কক্ষৰ সংখ্যা বাঢ়ি গ'ল গতিকে কক্ষ বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ আকাৰটো বাঢ়ি গ'ল সোডিয়ামত 3টা কক্ষ আছে গতিকে সোডিয়ামৰ আকাৰটো লিথিয়ামতকৈ ডাঙৰ হ'ব পটাছিয়ামৰ ক্ষেত্ৰত 4টা কক্ষ আছে গতিকে পটাছিয়ামৰ আকাৰটো অৰ্থাৎ যেটো যিকিটা কক্ষপথ আছে সোডিয়ামতকৈ বাঢ়ি গ'ল গতিকে ইয়াৰ আকাৰ তাতকৈ বাঢ়ি যাব
বৰ্গৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে বৰ্গ এটাৰ যদি আমি তললৈ যাওঁ অৰ্থাৎ পাৰমাণৱিক ক্ৰমাংক যদি বৃদ্ধি হয় তেতিয়াহ'লে আকাৰটো ক্ৰমে ডাঙৰ হৈ আহিব। এই মান যেটো পাৰমাণবিক ব্যাসাৰ্ধ যেটো পৰমাণুবোৰ খুব ক্ষুদ্ৰ ইয়াৰ মান পিকোমিটাৰত থাকে। হাইড্ৰোজেনৰ পাৰমাণবিক ব্যাসাৰ্ধ হ'ল 37 পিকোমিটাৰ। 37 পিকোমিটাৰ। 1 পিকোমিটাৰ মানে কিমান? আমি হয়তো জানিব লাগিব 1 পিকোমিটাৰ মানে কিমান? 1 পিকোমিটাৰ মানে হ'ল 10 to the power -12 মিটাৰ। অৰ্থাৎ 1 মিটাৰ যেটো দৈৰ্ঘ্য আছে সেই 1 মিটাৰটো একৰ পিছত ইয়াত 12টা শূন্য লিখি লৈ হৰণ কৰিলে যেটো মান পাম ইয়াত থাকিব 12টা শূন্য অৰ্থাৎ 10 to the power 12। 12টা শূন্য থাকিব 10 to the power 12। গতিকে ইয়াৰ মানটো ইমান ক্ষুদ্ৰ যাক আমি পিকোমিটাৰ হিচাপে দেখুৱাও। মনত ৰাখিবা হাইড্ৰোজেনৰ পিকোমিটাৰ হাইড্ৰোজেনৰ পাৰমাণবিক ব্যাসাৰ্ধৰ মান হ'ল অকল 37 পিকোমিটাৰ। গতিকে আমি হাইড্ৰোজেনৰ এইটো আমি মাত্ৰ কল্পনা কৰিব নোৱাৰো ইমান ক্ষুদ্ৰ। এতিয়া মনত ৰাখিবা তোমালোকে পাৰমাণবিক ব্যাসাৰ্ধ কিদৰে সলনি হয়। পৰ্যায়ৰ ক্ষেত্ৰত কি হয় বাওঁফালৰ পৰা একেটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফালৈ গ'লে আকাৰ সৰু হৈ আহে আৰু বৰ্গ একেটা বৰ্গত ওপৰৰ পৰা তললৈ অৰ্থাৎ পাৰমাণবিক সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আকাৰটো ডাঙৰ হৈ যায়। এইখিনি হ'ল পাৰমাণবিক ব্যাসাৰ্ধৰ বিষয়ে। তাৰ পাছত আমি আহিম ধাতৱ ধৰ্ম আৰু অধাতৱ ধৰ্মৰ বিষয়ে। ধাতৱ ধৰ্ম আৰু অধাতৱ ধৰ্মত মই পৰ্যায় তালিকাখনৰ প্ৰথমতেই দেখুৱাইছিলোঁ যে বাওঁফালে থকা মৌলবোৰ ধাতু আৰু সোঁফালে থকাবোৰ হ'ল অধাতু আৰু ধাতু আৰু অধাতুৰ মাজত চিৰিৰ দৰে এটা স্তম্ভ থাকে যিটোক কোৱা হয় ধাতু কল্প। এইখিনিৰ বিষয়ে আমি এতিয়া আলোচনা কৰিবলৈ লৈছো কিদৰে সলনি। এতিয়া তোমালোকে পৰ্যায় তালিকাখনলৈ মন কৰা। পৰ্যায় তালিকাখনত আমাৰ ধাতু আৰু অধাতু কি ধৰণে ধৰ্ম দেখুৱায়। আমি যদি চাওঁ তালিকাখনত বাওঁফালে থকা মৌলবোৰৰ ধাতৱ ধৰ্ম বেছি অৰ্থাৎ ক্ৰমে ইহঁতে ইলেক্ট্ৰন সহজে এৰি ধনাত্মক আয়ন গঠন কৰে। বাওঁফালে থকাবোৰে সহজে ইলেক্ট্ৰন এৰে গতিকে ধাতৱ ধৰ্ম বেছি। সোঁফালে যদি আমি ক্ৰমান্বয়ে গৈ থাকো ধাতৱ ধৰ্ম কমি কমি আহি থাকে। অহাৰ পিছত আকৌ অধাতৱ ধৰ্ম কি হয় বাঢ়ি যায়। এইফালে ধাতৱ ধৰ্ম কমিব অধাতৱ ধৰ্ম বাঢ়িব। প্ৰত্যেকটো পৰ্যায়তে একে ধৰণৰ বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ধাতৱ ধৰ্ম কমে আৰু অধাতৱ ধৰ্ম বাঢ়ে। আৰু ওপৰৰ পৰা তললৈ যদি আমি চাওঁ তেতিয়াহ'লে ওপৰ তললৈ যদি আমি আহোঁ বৰ্গ এটা ধাতৱ ধৰ্ম বাঢ়ে আৰু অধাতৱ ধৰ্ম কমে। এটাত যদি ধাতৱ ধৰ্মত বাঢ়ে এটাত কমে। এই কথাখিনি তোমালোকে মনত এই ধৰণে ৰাখিবা। পৰ্যায় এটাৰ
সোঁফালে থকা মৌলবোৰৰ ধাতৱ ধৰ্ম কমে আৰু অধাতৱ ধৰ্ম বাঢ়ে আৰু সোঁফালে থকা একা বেকা ৰেখাই ধাতু আৰু যিটো মই কৈ গৈছিলোঁ আগত ধাতু কল্প থাকে যেনেকৈ 7টা ধাতু কল্প আছে আৰু সোঁহাতে অধাতু কেইটা আছে এতিয়া আমাৰ আহিলে বিদ্যুৎ ধনাত্মক আৰু বিদ্যুৎ ঋণাত্মক মানে কি ধাতুবোৰৰ বাহিৰৰ কক্ষত অতিৰিক্ত ইলেক্ট্ৰন থাকে কক্ষটো পূৰ হ'বৰ কাৰণে ধাতুবোৰৰ ক্ষেত্ৰত অতিৰিক্ত ইলেক্ট্ৰন থাকে আৰু অৰ্থাৎ সহজে ইলেক্ট্ৰন হেৰুৱাই ইয়াৰ আগৰ যিটো নিষ্ক্ৰিয় মৌল আছে তাৰ আকাৰটো লয় যেনেকৈ লিথিয়াম আছে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস 2 1 গতিকে ই বাহিৰৰ ইলেক্ট্ৰনটো সহজেই এৰি দিব আৰু সেইটো ইয়াৰ আকাৰটো ল'ব অৰ্থাৎ বাহিৰৰ কক্ষত 2 থকা একেধৰণে সোডিয়ামে ইলেক্ট্ৰন এৰি নিয়নৰ সজ্জাটো লাভ কৰিব বিচাৰিব আৰু অধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰি তাৰ ওচৰত থকা নিষ্ক্ৰিয় মৌলটোৰ আকাৰ ল'ব বিচাৰে ধাতুবোৰে ইলেক্ট্ৰন ত্যাগ কৰে আৰু ত্যাগ কৰিলে ধনাত্মক আয়ন হয় অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰে গতিকে ঋণাত্মক আয়ন হয় আৰু ইমানতে তোমালোকৰ পৰ্যাবৃত্ত তালিকাৰ বিষয়ে সামৰণি মাৰিছোঁ